ছাব্বিছত বিজেপি মিত্ৰজোঁটৰ লক্ষ্য 103 সংখ্যালঘু অধ্যুষিত 23টা সমষ্টিহে থাকিব বিৰোধী পৰিৱেশ পৰিস্থিতি চাই 23টা সমষ্টি প্ৰাৰ্থী দিব শাসকীয় মিত্ৰজোঁটে শুকুৰবাৰে বিজেপিয়ে 26ৰ ৰণনীতি চূড়ান্ত কৰাৰ বাবে অনুষ্ঠিত কৰা বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণে 103টা সমষ্টিত ৰাখিছে খিলঞ্জীয়াৰ প্ৰভুত্ব সেই 103টা সমষ্টিত শাসকীয় বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত এই 103টা সমষ্টি নিজৰ দখলত ৰাখিবলৈ বিজেপিয়ে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে আমাৰ জনগাঁথনিৰ ভিত্তিত আমি 103টা সমষ্টিতে যাব পাৰোঁ সেই কাৰণে আমি বহুত বেছি ডাঙৰ দাবীও নকৰোঁ আমি জানো যে কিমান দূৰলৈকে আমি যাব পাৰিম আৰু কিমান দূৰলৈকে আমি যাম তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ ঘোষণা আগন্তুক নিৰ্বাচনত নতুন মুখক দিয়া হ'ব অগ্ৰাধিকাৰ শনিবাৰেও এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে 2026 চনৰ নিৰ্বাচনত 10 বা ততোধিক নতুন প্ৰাৰ্থী থিয় কৰোৱাব বিজেপি যদি নতুন মুখ নানো পাৰ্টিটোতো মৰি যাব সেইকাৰণে মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ সদায় এইটো প্ৰচেষ্টা যে প্ৰতিটো ইলেকশ্যনতে 5ৰ পৰা 10 জন নতুন মুখ পাৰিলে বেছি আৰু মই নিজে কমপ্লিটলি যুৱ প্ৰজন্মক ৰাজনীতিত অনাটো বিচাৰোঁ যুৱক আৰু মহিলা ৰাজনীতিত আহিব লাগে গতিকে মোৰ মনটো উদাৰ হৈ থাকিব ভাল কেণ্ডিডেট পালে আমি টিকট দিম শুকুৰবাৰৰ পৰাই বিজেপিয়ে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিলেও 26ত বিজেপি মিত্ৰজোঁটে কেনেদৰে কৰিব আসনৰ ভাগ বটোৱাৰা এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে অসমত এনডিএ 4টা দলৰ মাজত এইবাৰ কৰিব লাগিব অধিক যোগবিয়োগ শীঘ্ৰে আসন ভাগ বটোৱাৰাক লৈ অগপ ইউপিপিএল বিপিএফৰ সৈতে হ'ব আলোচনা এজিপিৰ লগতো অহা 2 দিনতে আমাৰ নেতাসকলে আলোচনা কৰিব বিপিএফ ইউপিপিএলো আলোচনা কৰিব মই ভাবো যে আমি খুব ভাল কৰি সুকলমে কৰিব পাৰিম কিন্তু প্ৰত্যাহ্বানটো অলপ থাকিব মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মন্তব্য এইবাৰ বিগ ব্ৰাদাৰ বিজেপিৰ পৰা অগপই বিচাৰিব অধিক আসন অসম গণ পৰিষদ দলৰ যেটো মৰ্যাদা এই মৰ্যাদাটো নিশ্চয় বিজেপি নেতৃত্বই নিশ্চয় মৰ্যাদাটো ৰাখিব আসনৰ ভাগ বতৰা আলোচনা হতে মই ভাবো যে এই ক্ষেত্ৰত আমি আগতকৈ আমি কিছু আসন আমি নিশ্চয় বেছিকৈ পোৱাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰীয়ে আগন্তুক নিৰ্বাচনত শাসকীয় বিজেপি মিত্ৰজোঁটৰ 103টা সমষ্টি জয় নিশ্চিত বুলি দাবী কৰা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য মুখ্যমন্ত্ৰীৰ এই দাবী অসম্ভৱ বিগত লোকসভা নিৰ্বাচনতো যোৰহাটত 3 লাখ ভোটৰ ব্যৱধানত জয়লাভৰ দাবী কৰিছিল বিজেপিয়ে বাস্তৱত ওলোটাহে হ'ল বিধানসভা নিৰ্বাচনতো মুখ্যমন্ত্ৰীৰ 103টা সমষ্টিৰ দাবী ভুল প্ৰমাণিত হ'ব বুলি দাবী গৌৰৱ গগৈ বিজেপি এনেদৰে অংকটো কৈ থাকে মোকো 3 লাখ ভোটৰ ব্যৱধানত হৰাবলৈ গৈ আছিলে কি হ'ল মুখ্যমন্ত্ৰীৰ 10 ছেপ্টেম্বৰটো কি হ'ল ক'ত গ'ল 3 লাখ ব্যৱধানত যোৰহাটত বিজেপি বিজয়টো মইতো দেখা পোৱা নাই তো সেইকাৰণে তেওঁলোকৰ কথা গ্ৰহণযোগ্যতা নাই এনেদৰে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে শাসক বিৰোধী ৰাজনৈতিক অংশ অপেক্ষা ফলাফললৈ বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট